নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ পঞ্চম অধ্যায় অম্ল ক্ষাৰক আৰু লৱণ পাঠটোৰ বিষয়ে আলোচনা কৰিম আহা আমি শিকিবলৈ লওঁ অম্ল আৰু ক্ষাৰকৰ বিষয়ে আজি আমি ক্লাছত কি শিকিম জানানে বিভিন্ন ধৰণৰ সূচকৰ বিভিন্ন মাধ্যমত বা বিভিন্ন পদাৰ্থৰ ক্ষেত্ৰত ৰঙৰ পৰিৱৰ্তন সমূহনো কেনেকুৱা হয় আৰু এচিড বৰষুণ বা আম্লিক বৰষুণ মানেনো কি আহা আমি শিকিবলৈ লওঁ এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অম্ল আৰু ক্ষাৰকৰ বিষয়ে ভালদৰে মনত আছে নে নাই কোৱাচোন অম্ল কেনেকুৱা আছিল ক্ষাৰ কেনেকুৱা আছিল অম্লৰ সোৱাদনো কেনেকুৱা আছিল ক্ষাৰকৰ সোৱাদনো কেনেকুৱা আছিল বা প্ৰথম দ্ৰৱ বা লৱণ সমূহনো কেনেকুৱা আছিল সো অম্লৰ সোৱাদ কেনেকুৱা আছিল ছাত্ৰ ছাত্ৰীসকল অম্লৰ সোৱাদ টেঙা আছিল আৰু ক্ষাৰকৰ সোৱাদ সমূহ কেনেকুৱা আছিল ক্ষাৰকৰ সোৱাদ আছিল তিতা প্ৰকৃতিৰ হয় না নহয় অম্ল বিভিন্ন নেমুৰ ৰস কমলাৰ ৰস বিলাহী পৰুৱাৰ শুং ভিনেগাৰ আদি সমূহত কি থাকে এচিড বা অম্লৰ উপস্থিতি থাকে আকৌ বিভিন্ন বেকিং সোডা খোৱা সোডা সাবুন পানী শ্যাম্পু আদি কিহৰ উপস্থিতি থাকে ক্ষাৰকৰ উপস্থিতি থাকে সেই কাৰণে হে এই সমূহ পদাৰ্থক চুলে কেনেকুৱা লাগে পিছল ধৰণৰ লাগে আকৌ অম্লই কি কৰিছিল অম্লই নীলা লিটমাছ কি কৰিছিল ৰঙা কৰিছিল দেখিছা অম্লই নীলা লিটমাছ ৰঙা কৰিছিল আৰু লিটমাছ মানে কি আছিল লিটমাছ আছিল প্ৰাকৃতিক সূচক হয় নে নহয় ছাত্ৰ ছাত্ৰীসকল লিটমাছ আছিল প্ৰাকৃতিক সূচক হয় নে লিটমাছ প্ৰাকৃতিক সূচক আকৌ সূচক মানেনো কি আছিল মনত পেলোৱা তোমালোকে সূচক মানে আছিল যি পদাৰ্থৰ সহায়ত আমি কোনো পদাৰ্থ আম্লিক নে ক্ষাৰকীয় তাক জানিব পাৰো গতিকে এই সূচকো আকৌ দুই প্ৰকাৰ আছিল প্ৰাকৃতিকভাৱে পোৱা সূচক কৃত্ৰিমভাৱে পোৱা সূচক প্ৰাকৃতিক সূচকসমূহ আছিল লিটমাছ জবা ফুল হয় নে নহয় হালধি আৰু কৃত্ৰিমভাৱে পোৱা সূচকসমূহ আছিল মিথাইল অৰেঞ্জ ফিনলফথেলিন মিথাইল ৰেড ইত্যাদি এতিয়া চোৱা অম্ল বা এচিডত যদি আমি নীলা লিটমাছ ভৰাই দিওঁ তেতিয়া ই কি ৰঙলৈ পৰিৱৰ্তন হয় ৰঙা ৰঙলৈ পৰিৱৰ্তন হয় একেদৰে ক্ষাৰত যদি আমি ৰঙা লিটমাছ ভৰাই দিওঁ তেনেহলে ই কি ৰঙলৈ পৰিৱৰ্তন হ'ব নীলা ৰঙলৈ পৰিৱৰ্তন হ'ব গতিকে এই সূচকসমূহে বিভিন্ন মাধ্যমত কি দেখুৱায় ৰঙৰ পৰিৱৰ্তন দেখুৱায় চোৱা লিটমাছ প্ৰথম আমি লিটমাছৰ বিষয়ে শিকিলো আহা লিটমাছ হৈছে প্ৰাকৃতিকভাৱে পোৱা সূচক ইয়াক ছত্ৰক শৈবালৰ পৰা আহৰণ কৰা হয় লিটমাছ এটা প্ৰাকৃতিক ৰং চোৱা লাইকেনৰ পৰা নিষ্কাশন কৰা হয় এই লাইকেনক আমি কি বুলি ক'ব পাৰো জানানে ছত্ৰক শৈবাল বুলি ক'ব পাৰো দেখিছা ছত্ৰক শৈবাল লাইকেনৰ পৰা নিষ্কাশন কৰা হয় পাতিত পানীত ইয়াৰ বেঙুনীয়া ৰং থাকে দেখিছা পাতিত পানী ডিষ্টিলড ওৱাটাৰ পাতিত পানী আকৌ কি হয় কেনেকুৱা প্ৰকৃতিৰ হয় আম্লিক নে ক্ষাৰকীয় নে প্ৰথম প্ৰকৃতিৰ হয় ছাত্ৰ ছাত্ৰীসকল মনত পেলোৱা তোমালোকে পাতিত পানী বা ডিষ্টিলড ওৱাটাৰ কেনেকুৱা হয় প্ৰথম প্ৰকৃতিৰ হয় তাৰ মানে তাৰ আম্লিক গুণো নাই ক্ষাৰকীয় গুণো নাই সেই পাতিত পানীত যদি আমি লিটমাছ পেপাৰ ভৰাই দিওঁ তেনেহলে তাৰ বৰণ কেনেকুৱা হৈ থাকিব বেঙুনীয়া বৰণৰ হৈ থাকিব এতিয়া চোৱা লিটমাছ কাগজ দেখিছা ৰঙা লিটমাছ হ'ব পাৰে আৰু নীলা লিটমাছ হ'ব পাৰে গতিকে লিটমাছৰ প্ৰকৃতি বা কালাৰ বৰণ কেনেকুৱা হয় দুই ধৰণৰ হয় দেখিছা লিটমাছ ৰঙা আকাৰৰ হ'ব পাৰে বা নীলা আকাৰৰ হ'ব পাৰে ই ক্ষাৰকীয় মাধ্যমত হোৱাৰ লগে লগে ৰঙৰ পৰিৱৰ্তন দেখাব আকৌ আম্লিক মাধ্যমত পৰাৰ লগে লগে কি কৰিব ৰঙৰ পৰিৱৰ্তন দেখাব এতিয়া চোৱা আম্লিক দ্ৰৱত ৰঙা লিটমাছ ৰঙা হৈ থাকিব দেখিছা আম্লিক দ্ৰৱত কি হ'ব ৰঙা লিটমাছ সদায় ৰঙা হৈ পেলাই থাকিব কিন্তু ক্ষাৰকীয় দ্ৰৱত ৰঙা লিটমাছৰ কি হ'ব ৰঙৰ পৰিৱৰ্তন হ'ব ৰঙাৰ পৰা কি ৰঙলৈ পৰিৱৰ্তন হ'ব ছাত্ৰ ছাত্ৰীসকল নীলা লিটমাছ ৰঙা হৈ পৰিব দেখিছানে আম্লিক দ্ৰৱত নীলা লিটমাছ কি হৈ পৰিব ৰঙা হৈ পৰিব তোমালোকে খুব গুৰুত্বপূৰ্ণ কথা মনত ৰাখিবা আম্লিক দ্ৰৱত ৰঙা লিটমাছ ৰঙা হৈ থাকিব কিন্তু আম্লিক দ্ৰৱত
নীলা লিটমাছ দেখিছা আমলিক দ্ৰৱত যদি আমি নীলা লিটমাছ ভৰাই দিও তেনেহলে তাৰ ৰঙৰ পৰিৱৰ্তন হ'ব নীলাৰ পৰা হি কি ৰঙলৈ পৰিৱৰ্তন হ'ব ৰঙা ৰঙলৈ পৰিৱৰ্তন হ'ব এতিয়া ক্ষাৰকীয় দ্ৰৱত যদি আমি ৰঙা লিটমাছ ভৰাই দিও ক্ষাৰকীয় দ্ৰৱত ৰঙা লিটমাছ ভৰাই দিয়াৰ লগে লগে ই কি হৈ যাব জানানে নীলা হৈ পৰিব ক্ষাৰকীয় দ্ৰৱত আমি যদি ৰঙা লিটমাছ ভৰাই দিও নীলা হৈ পৰে আকৌ যদি ক্ষাৰকীয় দ্ৰৱত নীলা লিটমাছ ভৰাই দিও তেনেহলে হি কি হৈ থাকিব নীলা ৰং হৈ থাকিব সো প্ৰথম দ্ৰৱত ৰঙা লিটমাছ ৰঙা হৈ থাকে আৰু নীলা লিটমাছ নীলা হৈ থাকে তোমালোকে এখিনি মনত ৰাখিবা দেখিছা মই আকৌ কৈ গৈছো মোৰ লগত ৰিপিট কৰা আমলিক দ্ৰৱত ৰঙা লিটমাছ কি হৈ থাকিব ৰঙা হৈ থাকিব আমলিক দ্ৰৱত ৰঙা লিটমাছ ৰঙা হৈ থাকিব কিন্তু আমলিক দ্ৰৱত নীলা লিটমাছ কি হৈ যাব ৰঙা হৈ যাব নীলা লিটমাছ ৰঙা হৈ যাব ক্ষাৰকীয় দ্ৰৱত ৰঙা লিটমাছ নীলা হৈ থাকিব ক্ষাৰকীয় দ্ৰৱত ৰঙা লিটমাছ নীলা হৈ পৰিব ৰঙৰ পৰিৱৰ্তন দেখাব কিন্তু ক্ষাৰকীয় দ্ৰৱত নীলা লিটমাছ নীলা হৈ থাকিব ক্ষাৰকীয় দ্ৰৱত নীলা লিটমাছ নীলা হৈ থাকিব এতিয়া চোৱা প্ৰথম দ্ৰৱত ৰঙা লিটমাছ ৰঙা হৈ থাকিব আৰু নীলা লিটমাছ নীলা হৈ থাকিব কোনো ধৰণৰ ৰঙৰ পৰিৱৰ্তন নহয় দেখিছা প্ৰথম দ্ৰৱত ৰঙা লিটমাছ ৰঙা আৰু নীলা লিটমাছ কি হৈ থাকিব নীলা বৰণৰ হৈ থাকিব এতিয়া চোৱা কিবা এটা আমলিক দ্ৰৱ ধৰা নেমুৰ ৰস হওক বা কমলাৰ ৰস হওক বা খনিজ অম্ল যিকোনো হাইড্ৰক্লৰিক এসিড হওক বা সালফিউৰিক এসিড হওক তাতে যদি আমি ৰঙা লিটমাছ এখন ভৰাই দিও তেতিয়া হি কি বৰণৰ হৈ থাকিব ৰঙা বৰণৰ হৈ থাকিব কিন্তু যদি আমি কোনো ক্ষাৰকীয় দ্ৰৱ লওঁ যেনে সোডিয়াম হাইড্ৰক্সাইড লওঁ বা পটাছিয়াম হাইড্ৰক্সাইড লওঁ তেতিয়া হি কি বৰণৰ হৈ পৰিব নীলা বৰণৰ হৈ পৰিব মই তোমালোকক লিখি দেখাই দিছো দেখিছা ধৰা ৰঙা লিটমাছ কি হ'ব ধৰা নেমুৰ ৰস হওক হাইড্ৰক্লৰিক এসিড হওক সালফিউৰিক এসিড হওক এইবোৰ সংকেত হয় তেতিয়া ৰঙা লিটমাছ সদায় কি বৰণৰ হৈ থাকিব ৰঙা বৰণৰ হৈ থাকিব কিন্তু যদি ক্ষাৰক হয় ধৰা পটাছিয়াম হাইড্ৰক্সাইড হওক সোডিয়াম হাইড্ৰক্সাইড হওক তেতিয়া এই ৰঙা লিটমাছৰ বৰণ কি হৈ যাব জানানে নীলা হৈ যাব তোমালোকে এটো মনত ৰাখিবা এয়া নাম কি হৈছে ছাত্ৰ ছাত্ৰীসকল পটাছিয়াম হাইড্ৰক্সাইড এইবোৰ হৈছে খাৰ চুলে সাবন পানীৰ নিচিনা লাগে ইহতৰ সোৱাদ তিতা হয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল পটাছিয়াম হাইড্ৰক্সাইড বা সোডিয়াম হাইড্ৰক্সাইড তেতিয়া যদি আমি ৰঙা লিটমাছ ভৰাই দিও তেতিয়া ইহতৰ বৰণ কি হৈ যাব নীলা বৰণৰ হৈ যাব আকৌ যদি এই ক্ষাৰকতে আমি নীলা লিটমাছ ভৰাই দিও তেতিয়া আকৌ কি হৈ থাকিব ই নীলা বৰণৰে হৈ থাকিব কিন্তু আকৌ যদি আমি নীলা লিটমাছ এই অম্লত ভৰাই দিও তেতিয়া আকৌ হি কি হৈ যাব ৰঙা বৰণৰ হৈ যাব এতিয়া চোৱা প্ৰথম দ্ৰৱ দেখিছা প্ৰথম দ্ৰৱত ৰঙা লিটমাছ ৰঙা হৈ থাকে দেখিছা প্ৰথম দ্ৰৱত ৰঙা লিটমাছ ৰঙা হৈ থাকে প্ৰথম দ্ৰৱত ৰঙা লিটমাছ ৰঙা হৈ থাকিব আৰু নীলা লিটমাছ সদায় নীলা হৈ থাকিব তোমালোকে মনত ৰাখিবা প্ৰথম দ্ৰৱত ৰঙা লিটমাছ ৰঙা নীলা লিটমাছ নীলা আৰু আমলিক দ্ৰৱত কি হয় জানানে আমলিক দ্ৰৱত ৰঙা লিটমাছ ৰঙা হৈ থাকিব কিন্তু নীলা লিটমাছ কি হৈ পৰিব ৰঙা হৈ পৰিব দেখিছা এই নীলা লিটমাছ আমলিক দ্ৰৱত এই নীলা লিটমাছখন দেখিছা ছাত্ৰ ছাত্ৰীসকল আমলিক দ্ৰৱত ভৰোৱাৰ লগে লগে নীলা লিটমাছখন ভৰোৱাৰ লগে লগে ই কি বৰণৰ হৈ গল ই ৰঙা বৰণৰ হৈ গল দেখিছা ই ৰঙা বৰণৰ হৈ গল দেখিছা গতিকে এইখিনি মই তোমালোকক ধুনিয়াকে দেখাই দিছো আমলিক দ্ৰৱত নীলা লিটমাছ কি ৰঙলৈ পৰিৱৰ্তন হ'ব ৰঙা ৰঙলৈ পৰিৱৰ্তন হ'ব কি ৰঙলৈ পৰিৱৰ্তন হ'ব আমলিক দ্ৰৱত নীলা লিটমাছ ৰঙা দ্ৰৱলৈ পৰিৱৰ্তন হ'ব এতিয়া চোৱা ক্ষাৰকীয় দ্ৰৱত
ক্ষাৰকীয় দ্ৰৱত কি হয় ৰঙা লিটমাছ নীলা হৈ পৰে আৰু নীলা লিটমাছ নীলা হৈ থাকে চোৱা ক্ষাৰকীয় দ্ৰৱত কি হয় জানানে ৰঙা লিটমাছ নীলা হৈ পৰে দেখিছা ক্ষাৰকীয় দ্ৰৱত এখন ৰঙা লিটমাছ দেখিছানে এই ৰঙা লিটমাছ পেপাৰখন ক্ষাৰকীয় দ্ৰৱত কি হৈ পৰিছে দেখিছা নীলা বৰণৰ হৈ পৰিছে দেখিছা নীলা বৰণৰ হৈ পৰিছে গতিকে ৰঙা লিটমাছ নীলা হৈ পৰিব ক'ত পৰিব ক্ষাৰকীয় দ্ৰৱত কি কালাৰ হৈ পৰিব কি ৰং হৈ পৰিব নীলা হৈ পৰিব ক্ৰিয়াকলাপ আমি এটা ক্ৰিয়াকলাপ চাও হা ৰঙা আৰু নীলা লিটমাছ পেপাৰ ব্যৱহাৰ কৰি বিভিন্ন পদাৰ্থ আমলিক নে ক্ষাৰকীয় আমি এতিয়া পৰীক্ষা কৰি চাও হা কেনেকুৱা পেপাৰ ব্যৱহাৰ কৰি ৰঙা আৰু নীলা লিটমাছ ব্যৱহাৰ কৰি চোৱা নেমুৰ ৰস প্ৰথমে আমাক দিয়া হৈছে কি পদাৰ্থ নেমুৰ ৰস দিয়া হৈছে চোৱা ৰঙা লিটমাছৰ ফলাফল কোনো ধৰণৰ পৰিৱৰ্তন নাই কাৰণটো কি কাৰণ নেমুৰ ৰস হৈছে অম্লত ৰঙা লিটমাছ সদায় কি হৈ থাকে ৰঙা লিটমাছ সদায় ৰঙা হৈ থাকে গতিকে কোনো ধৰণৰ আমি পৰিৱৰ্তন দেখা নাই একো ৰিজাল্ট দেখা নাই আমি কোনো পৰিৱৰ্তন নাই আকৌ নেমুৰ ৰসত নীলা লিটমাছ কি হৈ পৰিব ৰঙা হৈ পৰিব কাৰণ আমি জানো এচিড বা অম্লত নীলা লিটমাছ সদায় কি হয় ৰঙা বৰণৰ হৈ পৰে টেপৰ পানী কোনো পৰিৱৰ্তন নাই কাৰণ টেপৰ পানী কি হয় প্ৰসম প্ৰকৃতিৰ হয় ই আমলিকো নহয় ক্ষাৰকীয় নহয় সো বায়ুমণ্ডলীয় পানীয় সো কোনো ধৰণৰ পৰিৱৰ্তন নাই বায়ুমণ্ডলীয় পানীত কিন্তু নীলা লিটমাছ কি হৈ থাকে জানানে ৰঙা হৈ পৰে নীলা লিটমাছ কি হৈ পৰে ৰঙা হৈ পৰে কিয় জানানে ছাত্ৰ ছাত্ৰী সকল কাৰণ এই বায়ুমণ্ডলীয় পানীত কি থাকে জানানে বিভিন্ন ধৰণৰ অম্লৰ উপস্থিতি থাকে এচিড বা অম্লৰ উপস্থিতি থাকে আৰু আমি জানো এচিড বা আমলিক দ্ৰৱত নীলা লিটমাছ কি ৰঙৰ হৈ পৰে ৰঙা ৰঙৰ হৈ পৰে এটা শ্যাম্পু লঘু দ্ৰৱৰ ৰঙা লিটমাছ কি হৈ যায় জানানে নীলা হৈ যায় কাৰণ ক্ষাৰকৰ উপস্থিতি থাকে আকৌ নীলা লিটমাছ কি হৈ থাকিব নীলা হৈ থাকিব গতিকে কোনো ধৰণৰ পৰিৱৰ্তন নাই ক্ষাৰকীয় দ্ৰৱত নীলা লিটমাছ নীলা হৈ থাকিব এতিয়া চোৱা খোৱা লৱণৰ দ্ৰৱ খোৱা লৱণ সাধাৰণতে কি হয় প্ৰসম প্ৰকৃতিৰ হয় গতিকে খোৱা লৱণসমূহত কি হয় আমি লিটমাছৰ কোনো ধৰণৰ পৰিৱৰ্তন দেখা নাপাওঁ দেখিছা আমি লিটমাছ পেপাৰৰ কোনো ধৰণৰ পৰিৱৰ্তন দেখা নাপাওঁ এবাৰ চোৱা চেনিৰ দ্ৰৱৰ আমি কোনো পৰিৱৰ্তন দেখা নাপাওঁ ভিনেগাৰ হৈছে অম্ল গতিকে তাতে ৰঙা লিটমাছ কি হৈ থাকিব ৰঙা হৈ থাকিব গতিকে কোনো পৰিৱৰ্তন নাই ভিনেগাৰত এচিড থাকে কি এচিড থাকে মনত পেলোৱা এসিটিক এসিড থাকে হয় না নহয় ছাত্ৰ ছাত্ৰী সকল ভিনেগাৰ থকা এসিডৰ নাম হৈছে এসিটিক এসিড গতিকে যেহেতু এসিড বা অম্ল থাকে গতিকে নীলা লিটমাছ পেপাৰ কি বৰণলৈ পৰিৱৰ্তন হ'ব ৰঙা ৰঙলৈ পৰিৱৰ্তন হ'ব চোৱা বেকিং সোডা এটা খাৰ গতিকে তাতে ৰঙা লিটমাছ কি হলে পৰিৱৰ্তন হ'ব নীলালৈ পৰিৱৰ্তন হ'ব আৰু বেকিং সোডা যেহেতু খাৰ গতিকে নীলা লিটমাছ কি হৈ থাকিব নীলা বৰণৰে হৈ থাকিব গতিকে কোনো পৰিৱৰ্তন নাই ম্যাগনেসিয়াম দুগ্ধ ই এটা খাৰ হয় গতিকে ৰঙা লিটমাছ কি হলে পৰিৱৰ্তন হ'ব নীলা বৰণলৈ পৰিৱৰ্তন হ'ব চোৱা আকৌ ম্যাগনেসিয়াম দুগ্ধ আছে খাৰ গতিকে নীলা লিটমাছ কি বৰণৰে হৈ থাকিব নীলা বৰণৰে হৈ থাকিব গতিকে কোনো ধৰণৰ পৰিৱৰ্তন নাই সোডা পানী খাৰ হয় হয়নে নহয় গতিকে ৰঙা লিটমাছ কি বৰণলৈ পৰিৱৰ্তন হ'ব নীলা বৰণলৈ পৰিৱৰ্তন হ'ব আৰু নীলা লিটমাছ যদি আমি ভৰাই দিও তেতিয়া আমি কোনো পৰিৱৰ্তন দেখা নাপাওঁ চুন পানী হৈছে খাৰ গতিকে খাৰত ৰঙা লিটমাছ ভৰাই দিলে নীলা বৰণৰ হৈ যায় গতিকে কেনেকুৱা হৈ গল নীলা হৈ গল আৰু নীলা লিটমাছ কি হৈ থাকিব নীলা লিটমাছ নীলা বৰণৰে হৈ থাকিব তাৰ মানে কোনো ধৰণৰ ৰঙৰ পৰিৱৰ্তন নহয় দেখিছা ছাত্ৰ ছাত্ৰী সকল কোনো ধৰণৰ পৰিৱৰ্তন মানে ৰঙৰ পৰিৱৰ্তন আমি ৰঙৰ পৰিৱৰ্তন দেখিবলৈ নাপাওঁ এবাৰ চোৱা সূচক হিচাপে হালধি দেখিছা সূচকক ইংৰাজীত ইন্ডিকেটৰ বুলিও কোৱা হয় সূচক হিচাপে হালধি সূচক হৈছে প্ৰাকৃতিকভাৱে পোৱা সূচক আৰু আমি এই সূচক ব্যৱহাৰ কৰি কোনো পদাৰ্থ আমলিক নে ক্ষাৰকীয় আমি জানিবলৈ সক্ষম হ'ম তৰকাৰীত হালধি এটা গুৰুত্বপূৰ্ণ উপাদান ই এক স্বাভাৱিক সূচক দেখিছানে এতিয়া তোমালোকে নিশ্চয় মন কৰিছা তোমালোকে স্কুললৈ পিন্ধি যোৱা বগা শাৰ্টটো ইউনিফৰ্মৰ বগা শাৰ্টটো বা ঘৰত পিন্ধা কাপোৰৰে বা যিকোনো কাপোৰত যদি কেতিয়াবা খোৱা বস্তু তৰকাৰী বা হালধি আদি লাগি পৰে তেতিয়া কি হয়
তেতিয়া কি হয় তোমালোকে ঘৰত আহি পেলাই কি কৰা কোৱা মা মোক এই চাৰ্টটো ধুই দিবাচোন তেতিয়া মায়ে যেতিয়া ঘৰত এই চাৰ্টটো ধুবলৈ লয় সাৰ্ফ বা সাবুনৰ সহায়ত যেতিয়া সাবুন মাৰি দিয়ে তোমালোকে মন কৰিছানে কেনেকুৱা পৰিৱৰ্তন দেখিবলৈ পোৱা যায় তেতিয়া হি হালধি লগা অংশখিনি কি হয় জানানে ৰঙৰ পৰিৱৰ্তন হালধিৰ ৰং হালধীয়া আছিল কিন্তু তাতে যেতিয়া সাবুনৰ সংস্পৰ্শলৈ আহিল তেতিয়া কি হয় ৰঙৰ পৰিৱৰ্তন হ'বলৈ সেইখিনি কি হয় জানানে হি হালধিৰ দাগ লগা অংশখিনি ৰঙচুৱা বৰণৰ হ'বলৈ ধৰে হেঙুলীয়া হেন্দুৰীয়া বৰণৰ হ'বলৈ ধৰে দেখিছা তোমালোকৰ আগত ধুনীয়াকৈ চিত্ৰ দেখুওৱা হৈছে বগা কাপোৰৰ ওপৰত তৰকাৰীৰ দাগ চোৱা সাবুনৰ সংস্পৰ্শলৈ আহিলে হালধিৰ ৰং কি হৈ পৰে ৰঙা বৰণৰ নিচিনা হৈ পৰে এতিয়া ইয়াৰ পৰা আমি গম পাওঁ যে কোনো পদাৰ্থ আম্লিক নে ক্ষাৰকীয় দেখিছা হালধি কাগজত সাবুনৰ দ্ৰৱৰ প্ৰভাৱ পৰীক্ষা কৰিবলৈ দেখিছা এটা পাত্ৰত আমি কি লৈছো হালধিৰ পেষ্ট লৈছো হালধিৰ লেপন বা লেও লৈছো দেখিছা আৰু আমি কি লৈছো সাবুনৰ দ্ৰৱ লৈছো দেখিছা সাবুনৰ দ্ৰৱ লৈ আমি কি কৰিছো এটা পৰীক্ষা কৰিছো হালধি কাগজত সাবুনৰ দ্ৰৱ দিলে কাগজখন কি হৈ পৰে জানানে ৰঙা হৈ পৰে দেখিছা তাৰ মানে ক্ষাৰকীয় মাধ্যমত কি হয় সাবুনৰ দ্ৰৱৰ হৈছে ক্ষাৰকীয় মাধ্যমত তাতে হালধিৰ কি হয় ৰঙৰ পৰিৱৰ্তন হয় হালধিয়াৰ পৰা কি ৰঙৰ পৰিৱৰ্তন হয় ৰঙা ৰঙলৈ পৰিৱৰ্তন হয় সো প্ৰথম দ্ৰৱত কি হয় হালধি হালধীয়া হৈ থাকে কোনো ধৰণৰ ৰঙৰ পৰিৱৰ্তন নাই অম্লত কি হৈ থাকে জানানে হালধিৰ লগত যদি আমি নেমু মিহলাও ই হালধীয়া হৈ থাকে কিন্তু ক্ষাৰকীয় দ্ৰৱত পৰাৰ লগে লগে ইয়াৰ ৰং কি হৈ যায় জানানে ভাৰ্মিলিয়ন প্ৰায় হেন্দুৰীয়া হেঙুলীয়া ৰঙা বৰণৰ হৈ পৰে গতিকে যেতিয়া তোমালোকৰ বগা ইউনিফৰ্মৰ শাৰ্টটোত যদি হালধিৰ ৰং লাগে তাক সাবুনেৰে ধুই দিয়া হয় তাৰ মানে হি কি মাধ্যম পাই যায় ক্ষাৰকীয় মাধ্যম পাই যায় দেখিছানে ক্ষাৰকীয় মাধ্যম পোৱাৰ লগে লগে তাৰ কি হ'বলৈ ধৰে ৰঙৰ পৰিৱৰ্তন হ'বলৈ ধৰে সো এতিয়া তোমালোকে মোক এটা কি দিব লাগিব এতিয়া তোমালোকে এটা মোক পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন হৈছে সাবুনৰ দ্ৰৱৰ লগত হালধি মিহলি কৰিলে কি প্ৰভাৱ পৰে গোলাপী হৈ পৰে ৰঙা হৈ পৰে হালধীয়া হৈ পৰে নীলা হৈ পৰে উত্তৰটো কি হ'ব ছাত্ৰ ছাত্ৰীসকল উত্তৰটো হ'ব ৰঙা হৈ পৰে দেখিছা মোৰ দ্বিতীয় প্ৰশ্ন জবা ফুলৰ সূচকত আম্লিক দ্ৰৱ যোগ কৰিলে কি প্ৰভাৱ পৰে হালধীয়া হৈ পৰে ডাঠ গুলপীয়া হৈ পৰে নীলা হৈ পৰে সেউজীয়া হৈ পৰে জবা ফুলৰ সূচকত আম্লিক দ্ৰৱ যোগ কৰিলে ই ডাঠ গুলপীয়া হৈ পৰে মোৰ তৃতীয় প্ৰশ্ন লিটমাছ হৈছে কৃত্ৰিম সূচকৰ উদাহৰণ ই শুদ্ধ নে অশুদ্ধ ই হৈছে অশুদ্ধ কাৰণ লিটমাছ হৈছে প্ৰাকৃতিকভাৱে পোৱা সূচক ছাত্ৰ ছাত্ৰীসকল আজি আমি শিকিলো বিভিন্ন পদাৰ্থ মানে সূচকৰ বিষয়ে প্ৰাকৃতিকভাৱে পোৱা সূচক আৰু কৃত্ৰিমভাৱে পোৱা সূচক আৰু এচিড বৰষুণৰ বিষয়ে আশা কৰো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহো ধন্যবাদ